আৰক্ষী থানাৰ এলেকাধীন গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভা। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাবণ্য বৰুৱাই গাঁঠিৰ ধনেৰে গাঁওৰক্ষী বাহিনীক বিতৰণ কৰিলে কলম আৰু টৰ্চ লাইট। কামৰূপ জিলাৰ পকু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আৰক্ষী থানাৰ এলেকাধীন গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভাখন আজি নগৰবেৰা থানাৰ প্ৰাংগণত অনুষ্ঠিত হয়। নগৰবেৰা আৰক্ষী থানাৰ এলেকাধীন সমূহ গাঁওৰক্ষী বাহিনীৰ সভাপতি আব্দুল পাটেনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গাঁওৰক্ষী বাহিনীৰ সহকাৰী সম্পাদক জ্যোতিময় পাঠকে। প্ৰতি মাহৰ দ্বিতীয় সপ্তাহৰ ৰবিবাৰৰ দৰে আজিও অনুষ্ঠিত গাঁওৰক্ষী বাহিনীৰ সভাখনত সমাগত স্বাধীনতা দিৱস উপলক্ষে থানা এলেকাধীন গাঁওসমূহত যাতে সুস্থ পৰিৱেশৰ মাজত উলহ মালহেৰে স্বাধীনতা দিৱসটো পালন কৰা হয় তাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাৰ উপৰিও গাঁওৰক্ষী বাহিনীৰ গোটেই মাহৰ কাৰ্য বিৱৰণীসমূহৰ ওপৰত পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে সভাখনত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাবণ্য বৰুৱাই নিজা গাঁঠিৰ ধনেৰে থানা এলেকাধীন প্ৰতিটো গাঁওৰক্ষী বাহিনীক একোখনকৈ টৰ্চ লাইট আৰু এটাকৈ কলম প্ৰদান কৰে। সভাত নগৰবেৰা থানা নাগৰিক কমিটিৰ সদস্য উদয় শংকৰ মেধি, নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাবণ্য বড়ো, চিঅ বিডিঅ সমৰজ্যোতি দত্ত, গাঁওৰক্ষী বাহিনীৰ উপসভাপতি আব্দুল মজিদ মণ্ডল, সম্পাদক জ্যোতিষ কলিতাৰ লগতে ৬০খন গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক আগন্তুক 15 আগষ্টৰ স্বাধীনতা দিৱস উদযাপন উপলক্ষে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ নগৰবেৰা থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ এখনি মাহেকীয়া সভা আছিল আৰু এই সভাখন প্ৰতি মাহৰ দ্বিতীয় ৰবিবাৰ আমি বহোঁ। সেই সুযোগতে আমি মিটিংখন কৰিলোঁ। যথেষ্ট সংখ্যক বিডিবিৰ সভাপতি সম্পাদকসকল উপস্থিত আছিল আৰু আজিৰ সভাৰ জৰিয়তে আমাৰ নগৰবেৰা থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত লাবণ্য বড়ো ডাঙৰীয়াৰ নিজা পকেটৰ পইচাৰে আমাৰ টোটেল ৬০টা বিডিবি আছে। প্ৰত্যেকটা বিডিবিক এটাকে টৰ্চ লাইট এটাকে কলমৰ দ্বাৰা আমাক সন্মান যাচিছে। এই চেগতে তেখেতলৈ আমাৰ বিডিবিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুৰস্কাৰখিনি আমি সমভাৱে বিতৰণ কৰিছোঁ। আমাৰ আলোচ্য বিষয়ে আগন্তুক 15 আগষ্ট উপলক্ষে বিভিন্ন ঠাইত পতাকা উত্তোলন কৰা কাৰ্যসূচী ঠাইখিনিত যাতে কোনো ধৰণৰ বিঘ্ন নঘটে তাৰ কাৰণে কাৰ্যপন্থা লোৱা, আমাৰ গাঁওৰক্ষী বাহিনী ডিউটি কৰাৰ কাৰণে আলোচনা কৰা হৈছে। আমাৰ বিডিবি কিছু সমস্যা আছে যে আমাৰ চৰকাৰে আমাৰ বিডিবিখিনিক যিটো পাৰিতোষিক দিছে প্ৰত্যেকজন সদস্যক মাহত 100 টকাকৈ। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ যিটো জইণ্ট একাউণ্ট আছে, জইণ্ট একাউণ্টৰ পূৰ্বৰ দৰে যেনেকুৱা যিধৰণে প্ৰকাশ দি আছিল, চৰকাৰে যাতে আমাৰ বিডিবিখিনিক অধিক কাৰ্যক্ৰম কৰাৰ কাৰণে সেই জইণ্ট একাউণ্টখিনিত পইচাখিনি দিয়ে, তাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছোঁ। আমাৰ নগৰবেৰা থানা এৰিয়াৰ বিডিবিৰ মাহিলী মিটিংখন অনুষ্ঠিত হ'ল। আপোনালোকে জানে যে গাঁওৰক্ষী বাহিনী পুলিচৰে অংগ আৰু আমি গাঁৱত ঘটা প্ৰতিটো দুষ্কৃতিৰ যিখিনি ঘটনা ঘটায় বা আমাৰ গাঁও অঞ্চলত যিখিনি বেয়া কাম হয়, আমি চব ফালৰ পৰাই আমাৰ গাঁওৰক্ষী বাহিনী দৃষ্টি ৰাখে বা সমাধান কৰাত সহযোগ কৰে আৰু থানাৰ লগত সদায় সহযোগ কৰি থাকোঁ। এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ জনাম যে আমি যেনেদৰে পৰিশ্ৰম কৰোঁ, আমাৰ মাহেকীয়া যিটো সদস্যসকলক 100 টকাকৈ মাননি দিয়া হয় সেইটো যাতে নিয়মীয়া কৰে। তাৰ উপৰিও আমাৰ যিটো জইণ্ট একাউণ্ট আছে বিডিবিৰ নামত, সেই জইণ্ট একাউণ্টত যাতে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা এটা বিবেচনা কৰি মাহটোত আমি যেতিয়া আমি পহৰা দিওঁ বা গাঁৱৰ খুটি নাটি ঘটনাবোৰৰ লগত সমাধানত লাগি থাকোঁ, তেতিয়া আমাৰ পকেটৰ পৰা অলপ পইচা চাহ পানী আজিকালি সাধাৰণভাৱে ন্যূনতম এটা খৰচ হয়, কিন্তু সেইখিনিও আমি নাপাওঁ। যিহেতু পইচাখিনি প্ৰতিজন গাঁওৰক্ষী বাহিনীৰ সদস্যক দিয়ে, সেইকাৰণে মই অনুৰোধ জনাইছোঁ চৰকাৰে যাতে আমাক গাঁওৰক্ষী বাহিনীৰ জইণ্ট একাউণ্ট যিটো আছে সভাপতি সম্পাদকৰ, সেই একাউণ্টত আগৰ দৰে মাহত এটা পইচা সোমাই দিয়ে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আজি নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াদেৱে আমাৰ গাঁওৰক্ষী বাহিনীক এখনকৈ টৰ্চ লাইট দি যি উপকৃত কৰিলে তাৰ বাবে তেখেতৰ ব্যক্তিগত উদ্যোগক আমি ধন্যবাদ জনাইছোঁ গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰা। আশা কৰোঁ তেখেতে আগলৈও আমাক যাতে এনেদৰে সহায় সহযোগ কৰে। নিশ্চয় আমাৰ গাঁওৰক্ষী বাহিনীখিনি আৰু অধিক উৎসাহ আৰু সাহসেৰে আগবাঢ়ি যাব।